নমস্কাৰ আমি মাইক্ৰো ইকনমিক্সৰ প্ৰথম চেপ্টাৰ প্ৰডাকশ্যন পসিবিলিটি কাৰ্ভ অৰ্থাৎ উৎপাদন সম্ভাৱনীয় ৰেখা তাৰ বিষয়ে ডিসকাস কৰি আছিলোঁ আজি এই চেপ্টাৰৰ এই টপিকছৰ ভিডিঅ' নম্বৰ 3 ডিসকাস কৰিম দেই আহাচোন ভিডিঅ'টো চাওঁ এনেকুৱা পালোঁ প্ৰডাকশ্যন পসিবিলিটি কাৰ্ভ অৰ্থাৎ কনকেভ ইয়াৰ মিনিংটো কি যেনেকৈ আমাৰ এক্সাম্পলত ধৰি ললোঁ আমি যে লৈছিলোঁ হিউমেন ৰিসোৰ্স কেইজন লৈছিলোঁ 30 জন লৈছিলোঁ 30 এই গোটেই 30 পিপলক কামত লগালে এই প্ৰডাকশ্যনটো এই কাৰ্ভডাল পালোঁ এফালে y o x ওকে গুড y আৰু গুড x ফল এতিয়া ধৰি ললোঁ যে আমাৰ এটা হিউমেন ৰিসোৰ্স 30 আছিলে 30 পিছত আৰু কেইজনমান এড হ'ল ধৰি ললোঁ 5 জন এড হৈ গ'ল 35 এটা কন্ডিশন ওকে এনেকুৱা হ'ব পাৰে যে 30 আছিলে কেইজনমান কমি গ'ল থাকি গ'ল 25 বা আমাৰ যেটো টেকনলজি আছিলে টেকনলজি ধৰা ইমপ্ৰুভ হ'ল ভাল হ'ল বাট টেকনলজি আউটডেটেড পুৰণা হৈ গ'ল এতিয়া পিপিসি এই কামটো কি হ'ব পাৰে এনেকুৱাই থাকিবনে বেলেগ এটা বনিবনে বা কি হ'ব তাৰ বিষয়ে ডিসকাস কৰিম ওকে সো প্ৰথম কন্ডিশনটো হ'ল গ্ৰোথ অফ ৰিসোৰ্স যদি আমাৰ সম্পদ ইনক্রিজ বেছি হৈ যায় এটো এক্সাম্পলত কি বুলি কৈছিল আমাৰ এক্সাম্পলত 30 আছিল এতিয়া ধৰি ললো আমাৰ আৰু 5 জন এড হ'ল হৈ গ'ল কিমান 35 এই 30 ক লৈ কিনে আমি ধৰি ললো এনেকুৱা ধৰণৰ কাৰ্ভ বনাইছিলো পিপিসি এটো হৈ গ'ল পিপিসি क्या সম্পদ ইনক্রিজ হল বাঢ়ি গ'ল এতিয়া পিপিসি কি হ'ব পাৰে অবিয়াসলি কি হ'ব ধৰা ৰিসোৰ্স এতিয়া বাঢ়ি গ'ল এতিয়া পিপিসিও বাঢ়িব তাৰ মানে প্ৰডাকশন বেছিকে হ'ব এতিয়া প্ৰডাকশন এই গুড y ফালে হ'ব নে গুড x হ'ব এটো ডিপেন্ড কৰে যে এই যে ৰিসোৰ্স ইনক্রিজ হল তো গুড y কাৰণে ভাল নে গুড x ৰ কাৰণে ভাল নে both the commodities কাৰণে ভাল আমি ইয়াত এজুম কৰিলাম দুটা কমোডিটি কাৰণে ইকুৱেলি ভাল আমি হয়তো x টো লগাই দিব পাৰো y টো লগাই দিব পাৰো আৰু দুটাতে ভাগ কৰিব পাৰো তেতিয়ালে সৰি তেতিয়ালে পিপিসি কি হ'ব পিপিসি এনেকে ৰাইট হ'লে শিফট হ'ল কি বুলি কলো শিফট বুলি কলো শিফট কোনফালে ৰাইট এতিয়া এটো আমি ইয়াৰ পৰা যিমান হোফালে যাওঁ দ্যাট ইজ শিফট টু দা ৰাইট তাৰ মিনিংটো কি বুজাইছে আগতে আমি যিমান উৎপাদন কৰিছিলো তাতকৈ এতিয়া বেছিকৈ উৎপাদন কৰিছো হল তাৰ মানে কি বুজিলো তেতিয়া হলে যদি আমাৰ ৰিসোৰ্স যদি ইনক্রিজ হয় তেতিয়া হলে আমি বেছিকৈ উৎপাদন কৰিম যদি ডিক্রিজ হয় ৰিসোৰ্স যদি কমি যায় ধৰি ললো আগত 30 আছিল এতিয়া কিবা কাৰণত যেনেকৈ ধৰা কি হৈছে এতিয়া যেটো পলয়নকাৰী বানপানী হ'ল ভয়ংকৰ ক্ষয়ক্ষতি তেনেকুৱা ধৰণৰ হলে মানে ধৰা তেতিয়ালে পিপিসি কি হ'ব পাৰে এতিয়া ৰিসোৰ্স কমি গ'ল না যেতিয়া ৰিসোৰ্স কমি যায় তেতিয়ালে উৎপাদনো কমি যাব সো উৎপাদন কমি যোৱাৰ লগে লগে এটো কি হ'বগে বাওঁফালে শিফট হ'ব এফালে আহিব বুজি পাইছা না তাৰ মানে কি হ'ল প্ৰথম আমি এটো 30 পিপল লৈ মেলি আমি এই পিপিসি বনালো এতিয়া আমাৰ ৰিসোৰ্স ইনক্রিজ হ'ল সম্পদ ইনক্রিজ হ'ল ঠিক আছে এতিয়া অবভিয়াসলি আমি প্ৰডাকশন বেছিকৈ কৰিব পাৰিম
উৎপাদন বেছি হ'ব যেতিয়া পিপিসি ৰাইটলৈ শিফট হ'ব আমি বেলেগ নাজানো চাবা তুমি যদি এনেকে বনাই লোৱা পিপিসি বুলে ৰাইটলৈ আমি কেনেকৈ গম পাম ৰাইট গ'ল নে লেফট গ'ল তো ইয়াক জানিবলৈ হ'লে সদায় আৰু পিপিসি বনাব লাগিব এতিয়াহে কম্পেৰিজন কৰিব পাৰিম কম্পেৰিজন সদায় তুলনা এটলিষ্ট দুজনৰ মাজত তুলনা কৰিবই লাগিব এটা সিঙ্গল আইটেমৰ ওপৰত কেতিয়াও আমি কম্পেৰিজন কৰিব নোৱাৰো সো এটা অৰিজিনেল লগত তুমি ৰাইটলৈ গ'লে মানে তাৰমানে কি বুজিলা তেতিয়াহ'লে সম্পদ ইনক্ৰিজ হ'ল এইফালে অহা দেখিলে সম্পদ ডিক্ৰিজ এইটো হৈ গ'ল গ্ৰোথ অফ ৰিসোৰ্স তেতিয়াহ'লে আমাৰ যদি সম্পদ ইনক্ৰিজ হয় পিপিসি ৰাইটলৈ যাব সম্পদ ডিক্ৰিজ হ'লে পিপিসি লেফটলৈ যাব ক্লিয়াৰ নেক্সট টু ইট ইজ আ টেকনলজি এটো এআই আহি গ'ল আগতে আমি টাইপৰাইটাৰ ইউজ কৰিছিলোঁ তাৰপিছত কম্পিউটাৰ ইউজ কৰোঁ এতিয়া এআই আহি গ'ল আগলৈ কিবা আহিব এতিয়া আগতে 2G আছিলে 3G 4G 5G তেনেকৈ গৈ 6G 7G হ'বগৈ চ' টেকনলজি যেতিয়া ইম্প্ৰুভ হ'ব তেতিয়া পিপিসি কি হ'ব পাৰে আকৌ আমি তাক তুলনা কৰিবলৈ হ'লে কম্পেৰিজন কৰিবলৈ হ'লে প্ৰথম পিপিসি বনাব লাগিব আমি আগৰ ভিডিঅ'ত লৈছিলোঁ যে 30 পিপল লৈ মেলি এইটো বনাইছিলোঁ বা যিটো আমাৰ টেকনলজি আছিলে সেই টেকনলজি লৈ মেলি এই কাৰ্ডটো বনালোঁ এতিয়া ধৰা টেকনলজি ভাল হ'ল নতুন টেকনলজি আহি গ'ল তো আমি বেছিকৈ উৎপাদন কৰিব পৰা হ'লোঁ যেতিয়া আমি বেছিকৈ উৎপাদন কৰোঁ তেতিয়াহ'লে আকৌ একেটা কথা ৰাইটলৈ শিফট হ'ল So technology যদি improve হয় better technology যদি পাও তেতিয়াহ'লে PPC will shift to the right যদি technology outdated হয় পুৰণি হয় ধৰিলো আজি যুগত গৰু গাড়ী পুৰণা হৈ গ'ল steam engine যেটো ট্ৰেইনৰ এটো outdated টাইপ হৈ গ'ল কাৰণ তোমাৰ ইলেক্ট্ৰিক ট্ৰেইন আহি গ'ল বুলেট ট্ৰেইন আহি গ'ল ওকে যদি যেটো টেকনলজি ইউজ কৰি আছিল সেই টেকনলজি এট প্ৰেজেন্ট যদি আউটডেটেড হয় তেতিয়ালে অবিয়াসলি কি হ'বগে আমি প্ৰডাকশন কমি যাব মই যে ডটেড লাইন দিছিলো এটা বুজি পাবলৈ যাতে এটা অৰিজিনাল হয় এটা তোমাৰ এইফালে কমি গ'ল সো টেকনলজি উন্নত হ'লে উৎপাদন বেছি কি হ'ব সো ৰাইট শিফট টু দা ৰাইট আৰু টেকনলজি যদি outdated হয় উৎপাদন কমি যাব production কমি যাব so it will shift to the left well so আমি কি বুজিলো প্ৰথমতে যদি resource increase হয় PPC will shift to the right যদি resource decrease হয় PPC will shift to the left okay যদি technology improve হয় তাহলে PPC will shift to the right যদি technology outdated হয় PPC will shift to the left clear then third condition to sum আকৌ PPC বনাই লৈছো তো এটা আমি পালো ওকে এটা হৈ গ'ল PPC আমাৰ এক্সাম্পলত আছিল হিউম্যান ৰিসোৰ্স কিমান আছিল 30 এতিয়া ধৰি ললো এই 30 ভিতৰত তিনিজন মানুহ কি হ'ল গুচি গ'ল বিপৰীলৈ গুচি গ'ল তেতিয়ালে পিপিসি কি হ'ব পাৰে অৰ্থাৎ তিনিজন মানুহ নাইকিয়া হৈ গ'ল না তো ৰিসোৰ্স কমি গ'ল অলৰেডি আমি ডিসকাস কৰিছিলো ৰিসোৰ্স কমি গ'ল তাৰমানে পিপিসি লেফটলৈ আহি গ'ল কিন্তু এই 30 জন মানুহৰ ভিতৰত কেইজনমান মানুহ খুবেই এলেহুৱা কামলৈ নাযায় ফাঁকিবাজ তেতিয়া কি কৰিলে এমপ্লয়াৰে ধৰি ললো তিনিজন মানুহক কামৰ পৰা উলিয়াই দিলে ক'লে যে তহঁতে আহিব নালাগে মানে লেজি মানুহ আমাৰ ইয়াত কাম নাই সো তিনিজন মানুহক উলিয়াই দিয়াৰ লগে লগে এই তিনিজন মানুহ কি হ'লগে আনএমপ্লয়েড হৈ গ'ল কান্ট্রিত আসলে 30 জন মানুহ ৰিসোৰ্স মানৱ সম্পদ এটা 30 জনৰ ভিতৰত 3 জন মানুহ কি আছেগে
আনএমপ্লয়েড, নিবনুৱা, চাকৰি বাকৰি নাই, কাম ধাম একো নাই। এতিয়া PPC কি হ'ব? এনেকুৱা ক্ষেত্ৰত PPC কি হ'ব বুলি ক'লে সাধাৰণতে কি হয়, PPC একোৱে নহয়, য'ত আছে তাতে থাকিব, ৰাইটলৈ নাযায়, এফালেও নাযায় বা এফালেও নাহে, এফালে ৰাইটলৈ নাযায়, লেফ্টলৈ নাহে। তেতিয়াহ'লে কি হ'ব? তো কাণ্ট্ৰি এখন যিটো অৰ্থনীতিয়ে কি কৰে, এই ভিতৰত প্ৰডিউচ কৰিব ক'ৰবাত। এ দিলোঁ, A B C, ঠিক মাজত বুলি নহয়, আমি যিকোনো জেগাত ল'ব পাৰোঁ A B ভিতৰত। তাৰমানে ইয়াৰ পইণ্ট C এইটো কি বুজাইছে, কাৰোবাক যদি তুমি সোধা তেতিয়াহ'লে কি বুলি ক'ব? পইণ্ট C এইটো বুজাইছে যে দেশৰ যিটো ৰিচোৰ্চ আছে, সম্পদ আছে বা টেকন'লজি আছে, সেইখিনি আমি খুব ধুনীয়াকৈ বা ফুলি ইউটিলাইজ কৰিব পৰা নাই। তাৰমানে কেইজনমান ধৰি ল'লোঁ, ইয়াত কেইজনমান মানুহ আনএমপ্লয়েড হৈ আছে, তেখেতসকল হয় আনএমপ্লয়েড, নহয় আণ্ডাৰ ইউটিলাইজ। অ'কে, চ' এট লাষ্টত মই যদি গোটেইখিনি কনক্লুজন কৰোঁ PPC বিষয়ে, এতিয়া চোৱা PPC অলৰেডি পালোঁ, এইটো কনকেভ এনেকুৱাই ক'ম, যদি তোমাৰ টেকন'লজি আৰু ৰিচোৰ্চ ইনক্ৰিজ হয় তেতিয়াহ'লে PPC এইফালে যাবগৈ, সেইটো হ'ল। টেকন'লজি ৰিচোৰ্চ যদি কমি যায় তেতিয়াহ'লে PPC এইফালে আহিব। অ'কে, যদি কাণ্ট্ৰিত আনএমপ্লয়মেণ্ট থাকে বা ৰিচোৰ্চ আমি ইউটিলাইজ কৰিব পৰা নাই তেতিয়াহ'লে কি হ'ব, আমাৰ ইকনমিয়ে এইফালে ক'ৰবাত প্ৰডিউচ কৰিব, ইয়াৰ ভিতৰত। এইটো A B কোনোবা ভিতৰত প্ৰডিউচ কৰিব, ধৰি ল'লোঁ চিট কৰিলে বা ইয়াত ডিত কৰিব পাৰে, নহ'লে ইট কৰিব পাৰে। এইটো হৈ গ'ল তোমাৰ আণ্ডাৰ ইউটিলাইজেশ্যন অফ ৰিচোৰ্চ। অ'কে, মন দিবা। এতিয়া চোৱা লাষ্ট কনক্লুজন, যদি তোমাক সোধে টেকন'লজি ইম্প্ৰুভ হ'লে PPC কি হ'ব? এইখিনি চব এক্সামত আহিব পাৰে, তোমাৰ কম্পিটিটিভ এক্সাম, যিকোনো কম্পিটিটিভ এক্সাম ইনক্লুডিং CUT দেই। টেকন'লজি ইম্প্ৰুভ হ'লে PPC কি হ'ব? তেতিয়াহ'লে PPC ৰাইটলৈ যাব। ৰিচোৰ্চ ইনক্ৰিজ হ'লে PPC কি হ'ব? মানে ৰিচোৰ্চ বেছিকৈ মানৱ সম্পদ ইনক্ৰিজ হৈ গ'ল, তেতিয়াহ'লে PPC ৰাইটলৈ যাব। ৰিচোৰ্চ যদি কমি যায় PPC কি হ'ব? এইফালে আহিব, লেফ্টলৈ আহিব। টেকন'লজি যদি আউটডেটেড হয় PPC লেফ্টলৈ আহিব। যদি ৰিচোৰ্চ আমি ভালদৰে ইউটিলাইজ কৰিব পৰা নাই, কেইজনমান আনএমপ্লয়েড আছে, মানুহবোৰে কাম পোৱা নাই, তেতিয়াহ'লে PPC একো নহয়, কিন্তু ইকনমিয়ে ইনচাইড PPC ভিতৰত উৎপাদন কৰিব, প্ৰডাকশ্যন কৰিব। অ'কে, চ' দেট ইজ এবাউট PPC। আই হোপ বুজি পাব লাগে ডেফিনেটলি। কিবা অসুবিধা হ'লে কমেণ্ট কৰিবা দেই। ঠিক আছে, ভালে থাকা, কুশলে থাকা।